সকলোবিলাক বন্ধু-বান্ধৱীলৈ আমাৰ এই তৰফৰ পৰা পোনপ্ৰথমতে নমস্কাৰ। তো যোৱাকালি অৰ্থাৎ 18 ফেব্ৰুৱাৰী 2025 চনত ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভ যোগে ADREৰ অৰ্থাৎ আপোনালোকৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম আছিলে তাৰ ৰিজাল্টৰ বিষয়ে আৰু লগতে আপোনালোকৰ যেটো অসম পুলিচৰ যেটো পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে তাৰ বিষয়ে নতুন বক্তব্য আগবঢ়াইছে। মই বক্তব্যটো দেখুৱাই দিছো এবাৰ চাই লওক আপোনালোকে। বহুতৰ মনত প্ৰশ্ন ADREৰ ৰিজাল্ট কেতিয়া দিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি ADREৰ ৰিজাল্ট দিম। কিন্তু ADREৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR sheet answer কি এতিয়া আপোনালোকৰ হাততে আছে। গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজে নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি তো এইটো আছিল ADREৰ আপডেট অৰ্থাৎ আপোনালোকৰ যেটো ADREৰ যেটো ফলাফলৰ শেষৰ তাৰিখ বুলি কৈছে সেইটো 7 মাৰ্চ বুলি কোৱা হৈছে অৰ্থাৎ 7 মাৰ্চ 2025 চনৰ আগতে আপোনালোকৰ যেটো ADREৰ ৰিটেন এক্সামিনেচনৰ যেটো কাট অফ মাৰ্কৰ লগতে আপোনালোকৰ নাম আহিছে নে অহা নাই সেইটো গম পাব। তো এতিয়া আপোনালোকে ক্লিয়াৰ কাট গম পালে যে আপোনালোকৰ ADREৰ ফলাফল কেতিয়া ঘোষণা কৰিব। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম পুলিচৰ ওপৰতো কৈছে। আপোনালোকক ক্লিপটো দেখুৱাই দিছো চাই লওক পোনপ্ৰথমতে। এটাই পৰিচয় আছিল যে আমি ভালকৈ পঢ়িছো, আমাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। অৰ্থাৎ আপোনালোকে অসম পুলিচৰ ওপৰতো কিখিনি ক'লে আপোনালোকে বুজিব পাৰিলে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব নিজকে তৈয়াৰ কৰক, নিজকে পঢ়ি থাকক, কিয়নো কিবা এটা যদি নিযুক্তি আমি স্বচ্ছ আৰু নিকাভাৱে কৰিব লাগে তেতিয়াহ'লে অলপ নিশ্চয়কৈ সময়ৰ প্ৰয়োজন হয়। কিয়নো কোনোবা এজন প্ৰাৰ্থীৰ ভৱিষ্যতৰ কথা আছে, তাত এনেকুৱা এজনৰ প্ৰাৰ্থী বাদ পৰি যাব নালাগে যিসকল প্ৰাৰ্থীয়ে সক্ষমতাৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কিয়নো আমাৰ যদি কিবা এটা ভুলৰ কাৰণে অৰ্থাৎ 0.05 বা 0.10 মাৰ্কৰ কাৰণে যদি কোনোবা এজন প্ৰাৰ্থী ৰিটেন এক্সামিনেচনলৈকে ৰৈ যায় তেনেহ'লে তাতকৈ আৰু বেয়া লাগিব লগা কথা নাই আমাৰ। গতিকে সেইবাবে অলপ ৰিজাল্টৰ কাৰণে সময়ৰ প্ৰয়োজন হয়, কিয়নো ভালেখিনি প্ৰাৰ্থীক মাতিব লগা হয়, তাৰ যেটো কাট অফ আছে সেইটো এনালাইজ কৰিব লগা হয়। তো গতিকে আপোনালোকৰ মাৰ্চৰ ভিতৰতে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব যিহেতু আপোনালোকৰ এডমিট কাৰ্ডো তাৰ আগতে ইস্যু কৰি দিব। তো আপোনালোকে ভিডিঅ'টোত এইখিনি আছিলে আৰু এইটো ভিডিঅ' দিয়াৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে মোটিভেট হৈ থাকক আৰু আপোনালোকে পঢ়ি থাকক। নিশ্চয়কৈ পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে আহিব আৰু আপোনালোকে সুখ্যাতিৰে ৰিটেন এক্সামিনেচনত উত্তীৰ্ণ হৈ এটা চাকৰি পাবলৈ সক্ষম হওক। ধন্যবাদ। জয় আই অসম।